ডিফুত জাতিৰ আত্মাস্বৰূপ বন্দে মাতৰম গীতৰ গৌৰৱ উজ্জ্বল 150 বছৰ উদযাপন সমগ্ৰ দেশৰ লগত সংগতি ৰাখি শুকুৰবাৰে পুৱা 10 বজাৰ পৰা কাৰ্বি আংলং জিলাৰ সদৰ চহৰ ডিফুত বংকিমচন্দ্ৰ চট্টোপাধ্যায়ৰ দ্বাৰা ৰচিত তথা জাতীয় চেতনাৰ আত্মাস্বৰূপ বন্দে মাতৰম গীতৰ 150 বছৰীয়া গৌৰৱ উজ্জ্বল বৰ্ষ সোণালী ক্ষণ উদযাপন কৰা হয়। এই উপলক্ষে ডিফুৰ চাচিং তেৰণ লাংকুং হাবে হুৰণি টাউন হলত কাৰ্বি আংলং জিলা প্ৰশাসনৰ উদ্যোগত বন্দে মাতৰম গীতটি ৰাজহুৱাভাৱে পৰিৱেশন কৰা হয়। এইদৰে আয়োজিত অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে কাৰ্বি আংলং সাহিত্য পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং, তদুপৰি সাংসদ অমৰ সিং টিছু, বিধায়ক দ্বয় বিদ্যা সিং ইংলেং, দৰ সিং ৰংহাং, পূব কাৰ্বি আংলং জিলা বিজেপিৰ সভাপতি ৰলেন কিলিং, জিলা আয়ুক্ত নিৰলা ফাংচুপি, জিলা আৰক্ষী অধীক্ষক পুষ্পৰাজ সিং আৰু অন্যান্য গণ্যমান্য ব্যক্তিসকল উপস্থিত থাকে। আনহাতে নতুন দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত বন্দে মাতৰমৰ গৌৰৱ উজ্জ্বল 150 বছৰ উদযাপন কাৰ্যসূচীৰ পোনপটীয়া সম্প্ৰচাৰ দেখুওৱা হয়। ইয়াৰ পূৰ্বে জিলা আয়ুক্ত নিৰলা ফাংচুপিয়ে বন্দে মাতৰম গীতৰ তাৎপৰ্য ব্যাখ্যা কৰি আদৰণি ভাষণ প্ৰদান কৰে। আনহাতে সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত কাৰ্বি আংলং সাহিত্য পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে কয় যে নৰেন্দ্ৰ মোদীৰ দূৰদৰ্শী চিন্তাৰ বাবে পোনপ্ৰথমবাৰৰ বাবে দেশ তথা জাতিৰ আত্মাস্বৰূপ বংকিমচন্দ্ৰ চট্টোপাধ্যায়ৰ অমৰ সৃষ্টিৰ বাবে বন্দে মাতৰম 150 বছৰীয়া গৌৰৱ উজ্জ্বল বৰ্ষ উদযাপন কৰা হৈছে। এই অনুষ্ঠানত উপস্থিত থাকি মই গৌৰৱ অনুভৱ কৰিছোঁ। বন্দে মাতৰম 150 ইয়াৰ্ছ এইটো হৈছে। এই কাৰ্যসূচীটো মোক ইয়াত চিফ গেষ্ট হিচাপে মোক নিমন্ত্ৰণ কৰিছে, আজি অনুসৰণ কৰিছোঁ। এইটো পোনপ্ৰথমবাৰ ভাৰতৰ জনপ্ৰিয় প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়া তেখেতে এই কাৰ্যসূচীটো লোৱা হৈছে আৰু বন্দে মাতৰমৰ ৰচনা কৰা ব্যক্তিয়ে 1875 আপোনালোকে যে বংকিমচন্দ্ৰ চট্টোপাধ্যায় তেওঁ কেলকাতাতে থাকে, নিজৰ বাহিনী আছে কেলকাতা, গতিকে মই সেই সভাটো মই নিজেও ইয়াত অংশগ্ৰহণ কৰিছোঁ। হ'ব।